বাদ পৰি যোৱা বহু বিদ্যালয় আৰু মহাবিদ্যালয় নতুনকৈ তেওঁলোকে প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আহিব। বাকী কিছু সৰু সুৰা সংশোধনীৰ বিল আহিব, কিন্তু মূল বিষয়টো হ'ল প্ৰাদেশিকৰণৰ আইনখনৰ সংশোধন। 1-1-2006 যিটো কাটবিয়াৰ আছিল ৰিকগনিশ্যন, NOC, পাৰ্মিশ্যন ইত্যাদি পোৱাৰ, সেই 1-1-2006 সেইটো থাকিব। কিন্তু আগতে আমি অকল ৰিকগনিশ্যন কনকাৰেন্সৰ ওপৰত ভিত্তিত কৰিছিলোঁ, কিন্তু এতিয়া চৰকাৰৰ তৰফৰ পৰা যিসকলক পাৰ্মিশ্যন দিয়া হৈছিল বা NOC দিয়া হৈছিল বিদ্যালয় বা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে, সেইখিনিকো আমি আওতাৰ ভিতৰলৈ আনি কৰি আমাৰ বিশেষকৈ হাইস্কুলৰ ক্ষেত্ৰত আগতে ক্লাছ 8ৰ পাৰ্মিশ্যনটোকেই ক্লাছ 9ৰ পাৰ্মিশ্যনটোকে প্ৰধান ভিত্তি হিচাপে লোৱা হৈছিল। কিন্তু যিহেতু এটা সময়ত আমাৰ ক্লাছ 8টো মানে হাইস্কুল বুলিয়ে আছিল, পিছত NEP আহিলে, NEP অহাৰ পাছত ক্লাছ 8 NEP কৈছোঁ ৰাইট টু এডুকেশ্যন এক্ট আহিলে, ক্লাছ 8টো আপাৰ প্ৰাইমেৰী হৈ গ'ল। কিন্তু যিসকলৰ ক্লাছ 8 বা 9ৰ পাৰ্মিশ্যন আছিলে, সেই গোটেইখিনিকে বিবেচনা কৰাৰ কাৰণে সংশোধনী আহিব।